হে ষ্টুডেণ্টছ, এই ভিডিঅ'টো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ ইয়াত আমি মেট্ৰিক পৰীক্ষাত আহিবলগীয়া সমাজ বিজ্ঞানৰ 100টা কমন MCQ ডিছকাশ্যন কৰিম, যিখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত 99% কমন পৰিব। তো তোমালোকে যদি আমাৰ চেনেলটো নতুনকৈ আহিছা তেনেহ'লে অতি শীঘ্ৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু পাৰিলে তোমালোকৰ ফ্ৰেণ্ডসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। তো আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। MCQ কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যনেই আছে, ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমানটা অনুচ্ছেদ আছে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি 111টা। 2 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? তো ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন ডি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। 3 নম্বৰ কুৱেশ্যন, 2015-16 চনৰ তথ্য মতে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। 4 নম্বৰ কুৱেশ্যন, তলৰ ঘটনা প্ৰভাৱৰ ঊৰ্ধ্বক্ৰমত সজোৱা, আৰু এই ঊৰ্ধ্বক্ৰমবোৰ তোমালোকে চন অনুযায়ী সজাব লাগিব। তো তোমালোকে চনবোৰ জানিব লাগিব এইবিলাকৰ কাৰণে। তো মই এনসাৰটো কৈ দিছোঁ, ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি। 5 নম্বৰ কুৱেশ্যন আছে, আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ঘৰ দুৱাৰ আদি নিৰ্মাণ কাৰ্য চোৱা চিতা কৰিবলৈ দায়িত্ব দিয়া বিষয়াজন হ'ল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ চাংৰুং ফুকন। ইয়াতে অলপ স্পেলিংটো মিষ্টেক হৈ গ'ল, তো তোমালোকে অলপ ঠিক কৰি ল'বা। ইয়াতে এনসাৰটো চাংৰুং ফুকন হ'ব। 6 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ সাধাৰণ সভা। তো ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টো অলপ লং হ'লেও তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে কমন আহি যাব পাৰে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকা। 7 নম্বৰ কুৱেশ্যনত আছে, মুঠ সৌৰশক্তিৰ বায়ুমণ্ডলে শুহি লয় আৰু বাকী শক্তি পৃথিৱীয়ে বাষ্পীভৱন আদিৰ জৰিয়তে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে, ইয়াক কোৱা হয়? তো ইয়াক কি ক'ব? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি লিন তাপ। 8 নম্বৰ কুৱেশ্যন, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হয়, সেই মুদ্ৰা কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন এ বিহিত মুদ্ৰা। 10 নম্বৰ কুৱেশ্যন, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য, কোনে এইদৰে কৈছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি জৰ্জ চিজহম। 11 নম্বৰ কুৱেশ্যন, কামৰূপ মেট্ৰ' জিলাখন কিমান চনৰ লোকপিয়লৰ পিছত গঠিত হৈছিল? তো ইয়াৰ কাৰেক্ট অপশ্যনটো হৈ যাব 2011 চনত। অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ। 12 নম্বৰ কুৱেশ্যন, তলৰ বিকল্পবোৰ পঢ়ি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা। তো প্ৰথমটো আছে জৱাহৰলাল নেহৰু, ভাৰত সম্বেদ, মাধৱদেৱ, নামঘোষা, কৌটিল্য নাট্যশাস্ত্ৰ, ভট্টদেৱ কথাগীতা। তো তোমালোকে ইয়াতে পঢ়ি গমেই পাইছা যে ইয়াতে ৰাইটাৰৰ নাম দিয়া আছে আৰু কি গ্ৰন্থ লিখিছিল সেইটোৰ নাম দিয়া আছে। তো কোনটো অশুদ্ধ হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি কৌটিল্য নাট্যশাস্ত্ৰ, কাৰণ কৌটিল্য নাট্যশাস্ত্ৰ ৰচনা কৰা নাছিল। কৌটিল্যই কি ৰচনা কৰিছিল? অৰ্থশাস্ত্ৰ, মনত ৰাখিবা। 13 নম্বৰ কুৱেশ্যন, জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কি? ইয়াতে দ্বিতীয়টো সুধিছে, তো দ্বিতীয় বুলি ক'লে তোমালোকে মিচিং দিবা। অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ। কিন্তু ইয়াতে যদি দিয়ে জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথমটো বৃহৎ জনজাতি, তো এনসাৰটো হৈ যাব তোমালোকৰ তেতিয়া অপশ্যন চি বড়ো, কিন্তু ইয়াতে দ্বিতীয় বুলি কোৱাৰ কাৰণে মিচিং হৈছে এনসাৰ। 14 নম্বৰ কুৱেশ্যন, অসমৰ চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি। 15 নম্বৰ কুৱেশ্যন, আন্তৰ্জাতিক অনুষ্ঠান সেইবিলাকৰ মুখ্য কাৰ্যালয় পৰিপ্ৰেক্ষিতত অমিলটো বাছি লোৱা। এইটো পৰীক্ষাত আহিবই তোমালোকৰ পৰীক্ষাত যে আন্তঃৰাষ্ট্ৰীয় তোমালোকৰ অনুষ্ঠানবিলাক আৰু ব্ৰেকেটত তোমালোকৰ দিয়া আছে মুখ্য কাৰ্যালয়, তো কোনটোৰ লগত কোনটো মিলে? তো তোমালোকে চাই লোৱা, গোটেই কেইটা তিনিটা মিলা আছে আৰু অমিল এটা বাছি উলিয়াব লাগে। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি জাতিসমূহৰ সংঘ ছিংগাপুৰ, এইটো ভুল আছে। 16 নম্বৰ কুৱেশ্যন আছে, ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5। তাৰে 4খন সদস্য ৰাষ্ট্ৰ হৈছে ৰাছিয়া, চীন, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ কি? তো এইটো আহি যাব পাৰে পৰীক্ষা যে পঞ্চমখন হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ফ্ৰান্স। 17 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয়? তো 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰ্য নহয় তোমালোকে বাছি লোৱা। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। 18 নম্বৰ কুৱেশ্যন, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ'ল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ অপশ্যন চি গোলকীকৰণ। 19 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালচোৱা হ'ল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। 20 নম্বৰ কুৱেশ্যন, ভাৰতীয় পৰিকল্পনাৰ প্ৰথম চোৱা সময়ত কোনটো খণ্ডই অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি ৰাজহুৱা খণ্ডই। 21 নম্বৰ কুৱেশ্যন, দ্য ফুল ফৰ্ম অফ নীতি ইজ? নীতিৰ ফুল ফৰ্ম কি বা সম্পূৰ্ণ নাম কি? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। 22 নম্বৰ কুৱেশ্যন, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়?
সূচক হয় বুলি কোৱা নাই, সূচক নহয়। তো আমি জানো যে মানৱ উন্নয়নৰ সূচক 3টা, তো বাকী 3টা হ'ব এনসাৰ। কিন্তু ইয়াৰ কাৰেক্ট এনসাৰটো কোনটো হৈ যাব? অপশ্যন সি, জনমূৰি আয় মানৱ উন্নয়নৰ সূচক নহয়। 23 নম্বৰ কুৱেশ্যন আছে, তলৰ কোনজন ব্যক্তি গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ সদস্য নাছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, বিষ্ণুৰাম মেধি। 24 নম্বৰ কুৱেশ্যন, বাংলা ভাষা ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, 1873 চনত। 25 নম্বৰ কুৱেশ্যন, অস্ত্ৰীসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ হ'ল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, মানে তোমাৰ 3টা আছে, 1 নম্বৰটো কাৰেক্ট হ'ব, তাৰপিছত 2 নম্বৰটো কাৰেক্ট হ'ব আৰু 4 নম্বৰটো কাৰেক্ট হ'ব, 3 নম্বৰটো নহ'ব, দেৱাল চিত্ৰ অংকন নহ'ব এইটো, বাকী 3টা কাৰেক্ট। 26 নম্বৰ কুৱেশ্যন, ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, মুদ্ৰা ভিত্তিত ৰাজহ সংগ্ৰহ। 27 নম্বৰ কুৱেশ্যন, মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হ'ব চাই লোৱা তোমালোকে। অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ, মধু মল্লিক। 28 নম্বৰ কুৱেশ্যন, কোন চনত টিকট কৰ আৰোপ কৰা হৈছিল? তো ইয়াৰ চন 3টা আছে, ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন বি, 1857 চনত। তো 28 নম্বৰৰ কাৰেক্ট এনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন বি, 1857 চনত। কিন্তু তোমালোকৰ কিতাপত 1858 বুলিহে আছে, কিন্তু অপশ্যনত 1858 নাই কাৰণে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। নেক্সট 29 নম্বৰ কুৱেশ্যন, ভূমিৰ খাজনা অসমীয়া মানুহৰ কঁকাল ভাঙিছিল বুলি কোনে মঠ-মিল চাহাবক আৰ্জি লিখিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো তোমালোকৰ হৈ যাব অপশ্যন বি, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াতে তোমালোকৰ এনসাৰটো অলপ ভুল হৈ আছে, তোমালোকে মেনেজ কৰি ল'বা। নেক্সট 30 নম্বৰ কুৱেশ্যন আছে, তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো শুদ্ধ বিকল্প ইয়াতে কেনেদৰে উলিয়াবা? এইটো বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে। তো ইয়াতে তোমালোকৰ দেশৰ নাম আৰু ৰাজধানীৰ নাম একেলগে দিয়া আছে, তো আমি বিচাৰিব লাগিব যে দেশৰ নাম, গোটেইকেইটা দেশৰ নাম একেলগে ক'ত আছে আৰু গোটেইকেইটা ৰাজধানীৰ নাম ক'ত আছে। তো তোমালোকে মন কৰা অপশ্যন সি, তোমালোকৰ গোটেইকেইখন কাণ্ট্ৰিৰ নাম দিয়া আছে, অৰ্থাৎ দেশৰ নাম দিয়া আছে, তো অপশ্যন সি ইয়াতে কাৰেক্ট হ'ব। বাকী কেইখনত দেশ আৰু ৰাজধানী একেলগে মিক্স কৰা আছে, তো সেইবিলাক নহ'ব, কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি। 31 নম্বৰ কুৱেশ্যন, তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰতম সামুদ্ৰিক খাত? তো ইয়াৰ কাৰেক্ট আনসাৰটো সকলোৱে জানা নিশ্চয়। ইয়াৰ কাৰেক্ট আনসাৰটো যাব অপশ্যন সি, মেৰিয়ানা খাত, যেটো প্ৰশান্ত মহাসাগৰত আছে। 32 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদটোৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন এ, টিটিকাকা হ্ৰদ। 33 নম্বৰ কুৱেশ্যন, তলত দিয়া উক্তি আৰু কাৰণটো বিবেচনা কৰা। তো ষ্টুডেণ্টছ, তোমালোকৰ পৰীক্ষাত ষ্টেটমেণ্টেল কুৱেশ্যনবিলাক আহি থকা দেখা যায়, তো তোমালোকৰ কাৰণে ষ্টেটমেণ্টেল কুৱেশ্যনবিলাক তোমালোকে চাই লোৱা, বহুত ইম্পৰ্টেণ্ট আছে এইবিলাক। প্ৰথমটো আছে, সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য, উক্তিত আছে। আৰু কাৰণত আছে, সাংস্কৃতিক বহুত্ববাদ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱক বুজায়। তো ইয়াতে তোমালোকৰ অপশ্যনবিলাক দিয়া আছে, তোমালোকে চাই লোৱা কোনটো কাৰেক্ট আনসাৰ হ'ব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন সি, উক্তি এ আৰু কাৰণ উভয়ে শুদ্ধ আৰু যুক্তি এৰ প্ৰসংগত কাৰণ আৰটোৱে শুদ্ধ হয়। 34 নম্বৰ কুৱেশ্যন, 1935 চনৰ ভাৰত চৰকাৰ আইনখনে, তো ইয়াতেও এ আৰু বি বুলি আছে, কোনটো হ'ব শুদ্ধ? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি। 35 নম্বৰ কুৱেশ্যন আছে, কোনখন দেশৰ সংবিধান অনুসৰি বা অনুসৰণ কৰি ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন সি, কানাডা। 36 নম্বৰ কুৱেশ্যন, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাধিক্ৰমে সূচোৱা। তো জনপ্ৰব্ৰজন তোমালোকে লেসন 5ত পাই আহিছা, তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন সি। 37 নম্বৰ কুৱেশ্যন, 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ জিলাৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি, নগাঁও। 38 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ, বেংক অফ হিন্দুস্তান। 39 নম্বৰ কুৱেশ্যন, তলৰ উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰী বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক বা চিডবি। তোমালোকে চিডবিৰ যেটো সম্পূৰ্ণ ৰূপ আছে সেইটোও চাই থবা, আৰু যিবিলাক তোমাৰ নাবাৰ্ড আছে, আৰবিআই আছে, আৰআৰবি আছে, গোটেইকেইটা তোমালোকে সম্পূৰ্ণ ৰূপকেইটা চাই ল'বা। 40 নম্বৰ কুৱেশ্যন আছে, ইয়াতো তোমালোকৰ ষ্টেটমেণ্টেল কুৱেশ্যন। উক্তিত আছে, নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা বংগপ্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হয়। আৰু তোমালোকৰ যুক্তিত আছে বা তৰ্কত আছে, ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেল গৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হৈছিল। তো ইয়াতে কোনটো বিকল্প শুদ্ধ? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন এ। 1 নম্বৰ কুৱেশ্যন আছে, কংগ্ৰেছৰ কোনখন অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা
অসহযোগ আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ নাগপুৰ অধিৱেশন। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে, ভালদৰে মনত ৰাখিবা। 42 নম্বৰ কুৱেশ্যন আছে তলৰ কোনটো বিকল্প শুদ্ধ? তো বিকল্প দুটা তোমালোকে পঢ়ি ল'বা কুৱেশ্যন। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন ডি। 43 নম্বৰ কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থাৰ গঠন হৈছিল? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ। 44 নম্বৰ কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ কাৰ্বন ডাই অক্সাইড গেছ। তো ষ্টুডেণ্টছ তোমালোকে পাৰিলে এই কুৱেশ্যনসমূহ স্ক্ৰীনশ্বট মাৰি ল'বা, কাৰণ প্ৰত্যেকটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। তো তোমালোকে গোটেইখিনি কুৱেশ্যন ভালদৰে পঢ়ি যাবা। 45 নম্বৰ কুৱেশ্যন অসমৰ বিমানবন্দৰসমূহ যথাক্ৰমে সজোৱা? তো কোনটো ঠাইত কোনটো বিমানবন্দৰ আছে সেইটো মিলাব লাগে। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। তোমালোকে ভালদৰে পঢ়ি যাবা। 46 নম্বৰ কুৱেশ্যন তলত দিয়াবোৰৰ পৰা অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰ চিনাক্ত কৰা? তো কোনটো দ্বিতীয় শ্ৰেণীৰ নগৰ হ'ব, কোনটো প্ৰথম শ্ৰেণীৰ নগৰ হ'ব, সেইসমূহ তোমালোকে ভালদৰে জানিব লাগিব। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব অপশ্যন এ যোৰহাট। 47 নম্বৰ কুৱেশ্যন 1988 চনৰ ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে গণনা কৰা জলপথটো কি? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ। 48 নম্বৰ কুৱেশ্যন ইয়াতে দুটা বিকল্প দিয়া আছে, তোমালোকে বিকল্প দুটা পঢ়ি ল'বা। আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি, বোথ এ এণ্ড বি আৰ ট্ৰু। 49 নম্বৰ কুৱেশ্যন চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো তোমালোকে চাৰ্কৰ সম্পূৰ্ণ ৰূপটো জানি ল'বা। আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কাঠমাণ্ডু। ইয়াত নেপাল বুলিও থাকিব পাৰে। 50 নম্বৰ কুৱেশ্যন এখন দেশৰ মুদ্ৰানীতিৰ দায়িত্ব ন্যস্ত থাকে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কেন্দ্ৰীয় বেংকৰ ওপৰত। 51 নম্বৰ কুৱেশ্যন নাবাৰ্ড স্থাপন কৰা হয় কিমান চনত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি 1982 চনত। 52 নম্বৰ কুৱেশ্যন 1926 চনত প্ৰতিষ্ঠিত অসমৰ প্ৰথমটো বেংক হৈছে? তো অসমৰ প্ৰথমটো বেংক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি গুৱাহাটী বেংক। 53 নম্বৰ কুৱেশ্যন তলত দিয়াবোৰ মিলোৱা, কোনটো বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সেই হিচাপে মিলাব দিছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি। তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়ি চাবা। 54 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ হ'ল? তো এইটোতো বেছিভাগ ষ্টুডেণ্টেই জানা কুৱেশ্যন আনসাৰটো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। 55 নম্বৰ কুৱেশ্যন তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ লগত অমিল? তো কোনটো এইটো ৰাষ্ট্ৰসংঘৰ এগেইনষ্টত আছে? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। 56 নম্বৰ কুৱেশ্যন অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ যথাক্ৰমে? তো ক্ৰম অনুযায়ী সজাব দিছে ইয়াতে চন অনুযায়ী। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ। 57 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। নেক্সট কুৱেশ্যন 58 নম্বৰ তলৰ ঘটনাৰ প্ৰভাৱ ঊৰ্ধ্বক্ৰমত সজোৱা? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন চি। তোমালোকে প্ৰশ্নটো ভালদৰে চাই লোৱা। নেক্সট 59 নম্বৰ কুৱেশ্যন দনিপলক পূজা কৰে? তো কোনটো জাতিৰ মানুহে দনিপলক পূজা কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি অৰুণাচল প্ৰদেশৰ জনজাতিসকলে। 60 নম্বৰ কুৱেশ্যন অসমীয়া ৰামায়ণৰ অনুবাদকজন হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ মাধৱ কন্দলী। 61 নম্বৰ কুৱেশ্যন তলৰ কোনটো দ্বিতীয়ক বৃত্তি? তো প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি গোটেইখিনি তোমালোকে জানিব লাগিব ইয়াৰ বাবে। আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি শিল্পোৎপাদন প্ৰক্ৰিয়া। 62 নম্বৰ কুৱেশ্যন স্থায়িত্ব অনুসৰি সম্পদক বিভক্ত কৰিব পাৰি? তো কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি অনবীকৰণযোগ্য সম্পদ আৰু নবীকৰণযোগ্য সম্পদ। 63 নম্বৰ কুৱেশ্যন তলৰ কোনজন সাহিত্যিক জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্গত নহয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। 64 নম্বৰ কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে বাক্যশাৰী গ্ৰন্থ হৈছে কোনখন গ্ৰন্থৰ পৰা লয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি মুণ্ডক উপনিষদ। 65 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলৰ কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি নাইট্ৰজেন। 66 নম্বৰ কুৱেশ্যন ভূপৃষ্ঠৰ কিমান শতাংশ পানী আগুৰি আছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি 71%। 67 নম্বৰ কুৱেশ্যন অসমৰ অৰ্থনীতিৰ মূল ভেটি কি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কৃষি। 68 নম্বৰ কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ মালিগাঁও। 69 নম্বৰ কুৱেশ্যন অসমৰ সীমাৰ লগত সংলগ্ন বিদেশী ৰাষ্ট্ৰবোৰ? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি বাংলাদেশ আৰু ভূটান। 70 নম্বৰ কুৱেশ্যন অসমৰ সৰ্ববৃহৎ চাহ বাগিচা কোন হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি মোনাবাৰী চাহ বাগিচা। নেক্সট 71 নম্বৰ কুৱেশ্যন আছে তলত দিয়াবোৰ উপযুক্ত পচন্দৰিত মিলোৱা? তো ইয়াত মহাদেশৰ নাম আছে, কোনখন মহাদেশত কিমানখন দেশ আছে সেইবিলাক তোমালোকে মিলাব দিছে। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন এ। চাই লোৱা ভালদৰে কুৱেশ্যনটো। 72 নম্বৰ কুৱেশ্যন এছিয়া আৰু আফ্ৰিকা মহাদেশত কোন সাগৰে পৃথক কৰিছে? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি লোহিত সাগৰে। 73 নম্বৰ কুৱেশ্যন বিষুৱ ৰেখা প্ৰায় সমাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি আফ্ৰিকা। 74 নম্বৰ কুৱেশ্যন আমেৰিকাৰ মুদ্ৰা কি কোৱা হয়? তো তোমালোকে কোন দেশৰ মুদ্ৰা কি বুলি জনা যায় গোটেইখিনি জানিব লাগিব। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন বি ডলাৰ। আমেৰিকাৰ মুদ্ৰা কি বুলি কোৱা হয়? ডলাৰ বুলি কোৱা হয়। 75 নম্বৰ কুৱেশ্যন তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ বিনিময়ৰ মাধ্যম। 76 নম্বৰ কুৱেশ্যন ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। 77 নম্বৰ কুৱেশ্যন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ছোৱা আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখন। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। 78 নম্বৰ কুৱেশ্যন অম্বিকাগিৰি ৰাজ্যজুৰি গঠন কৰা বিপ্লৱী সংগঠনটো হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ আজাদ হিন্দ ফৌজ। তোমালোকে ভালদৰে মনত ৰাখিবা এইটো কিন্তু আজাদ হিন্দ ফৌজ হয়, বেলেগ নহ'ব। 79 নম্বৰ কুৱেশ্যন নিজস্ব স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হোৱা অনুষ্ঠানটোৰ নাম হ'ল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ
80 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানে কোন আহোম ৰাজকোঁৱৰক পুনৰ আহোম ৰাজসিংহাসনত বহুৱাব খুজিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ কন্দবেশ্বৰ সিংহ 81 নম্বৰ কুৱেশ্যন ইয়াতে তোমালোকৰ শাস্ত্ৰীয় নৃত্যৰ সৈতে তোমালোকৰ কোনখন ৰাজ্যৰ সেইটো মিলাব দিছে আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমালোকৰ অপশ্যন চি তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়ি লোৱা 82 নম্বৰ কুৱেশ্যন গণ্ডৱানা লেণ্ডৰ অংশ নাছিল তলৰ কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি উত্তৰ আমেৰিকা 83 নম্বৰ কুৱেশ্যন এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি দক্ষিণ মহাসাগৰ 84 নম্বৰ কুৱেশ্যন উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কানাডা 85 নম্বৰ কুৱেশ্যন ইয়াতে দুটা ষ্টেটমেণ্ট আছে তোমালোকে ষ্টেটমেণ্টৰ কুৱেশ্যনবিলাক নিজে পঢ়ি ল'বা মই জাষ্ট এনসাৰটো কৈ দি আছো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি 86 নম্বৰ কুৱেশ্যন পথালিঘাট কোন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি দৰং 87 নম্বৰ কুৱেশ্যন ভাৰত আম্বেদকাৰ কোনে লিখিছিল তো ভাৰত আম্বেদকাৰ লিখিছিল তোমালোকে জানাই নিশ্চয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি জৱাহৰলাল নেহৰু 88 নম্বৰ কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি পাণ্ডু অসমৰ পাণ্ডুত 89 নম্বৰ কুৱেশ্যন তলৰ কোনটো নৃত্য কেৰালাৰ ধ্ৰুপদী নৃত্য ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি কথাগুলি 90 নম্বৰ কুৱেশ্যন তলৰ কোনটো তৃতীয় ব্যক্তিৰ অন্তৰ্ভুক্ত নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি খনিজ সম্পদ আহৰণ 91 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WWF ফৰ নেচাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ 92 নম্বৰ কুৱেশ্যন তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ নহয় তো অনবীকৰণযোগ্য সম্পদ নবীকৰণযোগ্য সম্পদ এইবিলাক তোমালোকে জানিব লাগিব আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি কয়লা 93 নম্বৰ কুৱেশ্যন পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ হ'ল দ্বিতীয় বৃহত্তম দেশ বুলি ক'লে আমি কানাডাক বুজো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি 94 নম্বৰ কুৱেশ্যন মানামা কোনখন দেশৰ ৰাজধানী তো তোমালোকে দেশৰ নাম ৰাজধানীৰ নাম গোটেইখিনি কমপ্লিট কৰি যাব লাগিব আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি বাহৰেইন 95 নম্বৰ কুৱেশ্যন তলৰ কোনখন সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ নগাঁও 96 নম্বৰ কুৱেশ্যন অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি IIT গুৱাহাটী 97 নম্বৰ কুৱেশ্যন তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি পৰ্যটন উদ্যোগ 98 নম্বৰ কুৱেশ্যন আছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন তো পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ হৈছে আমাৰ ভাৰতবৰ্ষ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ ইণ্ডিয়া 99 নম্বৰ কুৱেশ্যন বায়ুমণ্ডলত অধিক মাত্ৰা সঞ্চিত হ'লে এচিড বৰষুণ হয় তো কি সঞ্চিত হ'লে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ কাৰ্বন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আজিৰ ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন 100 নম্বৰ কুৱেশ্যন তো এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই লোৱা ভাৰতৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত সেইটো মনত ৰাখিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আমাৰ চেনেল নতুন হ'লে ছাবস্ক্ৰাইব ল'বা ধন্যবাদ